সেই বিধানসভা নিৰ্বাচনত মোগলসকলক পৰাজিত কৰিব লাগিব। অসম চৰকাৰৰ আনগৰাকী প্ৰভাৱশালী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় 21ৰ যি বিধানসভা নিৰ্বাচন সেই বিধানসভা নিৰ্বাচন হ'ব দুটা সভ্যতাৰ মাজৰ যুঁজ। এইদৰে কৈ অসম চৰকাৰৰ দুয়োগৰাকী মুৰব্বীয়ে আমাৰ মানুহক ধৰ্মৰ নামত সাম্প্ৰদায়িকতাবাদৰ নামত ভাগ ভাগ কৰিব বিচাৰিছে। কিন্তু ভাৱে ক'ব বিচাৰিছো 21ৰ বিধানসভা কোনো দুটা সভ্যতাৰ মাজৰ যুঁজ নহয়। 21ৰ যি বিধানসভা নিৰ্বাচন সেই বিধানসভা নিৰ্বাচনত কোন মোগল হাৰিব তাক লৈ নহয়। 21ৰ বিধানসভা নিৰ্বাচন হ'ব ভাৰত মাতা কি জয় আৰু জয় অসমৰ মাজত। সেইকাৰণে মই প্ৰতিজন উপস্থিত ৰাইজক জোৰেৰে জয় এখন ধ্বনি দিবৰ কাৰণে আহ্বান জনাইছো। জয় অসম। ইমান জোৰেৰে ভাৰত মাতা কি জয় চলিবলৈ ধৰিছে যে আমাৰ জয় এখন ধ্বনি স্তিমিত কৰি দিব বিচাৰিছে। আমাৰ ভাৰত মাতা কি জয় কোৱাত কোনো আপত্তি নাথাকিলহেঁতেন যদি ভাৰত মাতা কি জয়ত দিল্লীৰ অভিসন্ধি লুকাই নাথাকিলহেঁতেন, বিজেপিৰ অভিসন্ধি লুকাই নাথাকিলহেঁতেন। সেইকাৰণে আমি এটি স্পষ্ট ভাষাৰে ক'ব বিচাৰিছো অসমত ভাৰত মাতা কি জয় চলিব, তাৰ বেছি চলিব লাগিব জয় অসম ধ্বনি শ্লোগান। শ্ৰদ্ধেয় ৰাইজ, আপোনালোকে মোক এটা কথা কওক, এতিয়া আমি ৰাইজৰ দল গঠন কৰিছো যোৱা 2 অক্টোবৰ তাৰিখে, বিভিন্ন ঠাইত সাংগঠনিক কাম কাজ কৰিছো আৰু আজি আপোনালোকৰ পৰা এটা কথা আমি জানিব বিচাৰিছো যে 21ৰ যি বিধানসভা নিৰ্বাচন AYDFৰ অক্সিজেন লৈ বিজেপিয়ে ভাল ৰিজাল্ট কৰিছে, তাৰ ওলোটাকে আপোনালোকে দেখিব যে বিজেপিৰ অক্সিজেন লৈ AYDF তেখেতসকলৰ ৰাজনীতি কৰি আহিছে। আজি যেতিয়া বদৰুদ্দিন আজমল চাহাবে পিছফালে এখন উৰ্দু বা আৰবী ভাষাত লৈ থকা বেনাৰ লৈ তেখেতে সভা কৰে, তেতিয়া বিজেপিয়ে ৰাজনীতি কৰে, মানুহক ধৰ্মৰ নামত ভাগ ভাগ কৰে, ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰে আৰু তাৰ সুবিধা বিজেপিয়ে লাভ কৰে। আৰু যেতিয়া বিজেপিয়ে AYDFক গালি পাৰে তাৰ সুবিধা বদৰুদ্দিন আজমলে লয়। গতিকে দুইটা এটা আনটোৰ পৰিপূৰক শক্তি। গতিকে যিসকল ৰাইজ আমি ভাবো যে অসমৰ ৰাজনীতিৰ পৰা আমি বিজেপিক বিদায় দিব লাগিব, সেইসকল ৰাইজে বুজি উঠিব লাগিব যে AYDFকো আমি অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব লাগিব। যেতিয়ালৈকে AYDF জীয়াই থাকিব তেতিয়ালৈকে বিজেপিৰ ৰাজনীতি চলি থাকিব। আপোনালোকে মনত ৰাখিব, যেতিয়ালৈকে বদৰুদ্দিন আজমলৰ চাহাবৰ ৰাজনীতি চলি থাকিব তেতিয়ালৈকে সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাৰ ধৰ্মৰ ৰাজনীতি চলি থাকিব। আৰু ধৰ্মৰ ৰাজনীতি চলি থকা এই বেপাৰখন যদি আমি বন্ধ কৰিব বিচাৰো, AYDF আৰু বিজেপি দুইটাকে অসমৰ ৰাজনীতিৰ পৰা, দুইটাকে অসমৰ সমাজ জীৱনৰ পৰা বিদায় দিয়াটো আমাৰ জাতীয় দায়িত্ব আৰু কৰ্তব্য হিচাপে আমি মানি ল'ব লাগিব। আজি আমাৰ যমুনামুখ সমষ্টিত আমাৰ দলৰ সম্পাদিকা দিলৱাৰা বেগম চৌধুৰীৰ নেতৃত্বত যি বিশাল যোগদান সমাৰোহ হৈছে, এই বিশাল যোগদান সমাৰোহৰ পৰা আমি অতি স্পষ্ট ভাষাৰে এটা বাৰ্তা দিব বিচাৰিছো যে এটা সময়ত এই সমষ্টি অগপৰ দেশত আছিল, দিলৱাৰ বেগম চৌধুৰীৰ পিতৃ খলিলুৰ ৰহমান চৌধুৰীয়ে প্ৰতিনিধিত্ব কৰিছিল। গতিকে যমুনামুখ সমষ্টি নিশ্চিতভাৱে এটা আঞ্চলিকতাবাদী শিবিৰৰ, এটা জাতীয়তাবাদী শিবিৰৰ সমষ্টি আছিল। কিন্তু দুৰ্ভাগ্যবশতঃ আজি এই সমষ্টি গৈ সাম্প্ৰদায়িকতাবাদৰ ৰাজনীতি কৰাৰ দখলত গৈ পৰিছে। গতিকে আজি আমি স্পষ্টভাৱে কথা ক'ব বিচাৰিছো যে 21ৰ বিধানসভা নিৰ্বাচনত যমুনামুখ সমষ্টিত পুনৰ আঞ্চলিকতাবাদৰ বিজয়ী ধ্বজা উৰিব লাগিব। 21ৰ বিধানসভা নিৰ্বাচনত পুনৰ যমুনামুখ সমষ্টিত জাতীয়তাবাদৰ বিজয়ী ধ্বজা উৰুৱাব লাগিব। আৰু আমি যমুনামুখ ৰাইজে অসমবাসী ৰাইজৰ ওপৰত প্ৰমাণ কৰি দিব লাগিব যে যমুনামুখ সমষ্টিবাসী ৰাইজো কোনোপধ্যে কম আঞ্চলিকতাবাদী নহয়, যমুনামুখ সমষ্টিবাসী ৰাইজো কোনোপধ্যে কম জাতীয়তাবাদী মানুহ যে নহয়, এই কথা আমি অসমবাসী ৰাইজৰ আগত স্পষ্টভাৱে দাঙি ধৰিব লাগিব। শ্ৰদ্ধেয় ৰাইজ, আপোনালোকে জানে যে বিজেপি চৰকাৰখনে কেনেকৈ আমাৰ ওপৰত ইটোৰ পিছত ইটো অসম বিৰোধী সিদ্ধান্ত জাপি দিছে। 1 নম্বৰ, নাগৰিকত্ব সংশোধনী আইন আনি 1,90,00,000 হিন্দু বাংলাদেশীক অসমলৈ আনি দিয়াৰ ৰঙা দলিচা পাৰি দিছে। আৰু এই 1,90,00,000 হিন্দু বাংলাদেশী যদি বিজেপি পুনৰ ক্ষমতালৈ আহে তেনেহ'লে অসমলৈ আহিব। আৰু এই যদি হিন্দু বাংলাদেশীসকল আহে কোনোপধ্যেই আৰু আমি অসমীয়া জাতি, অসমীয়া ভাষা, অসমীয়া সংস্কৃতি বাছি নাথাকোঁ। সেইকাৰণে কৈছো 21ৰ বিধানসভা নিৰ্বাচন অসমীয়া জাতি জীয়াই থাকিব নাথাকে, অসমীয়া ভাষা জীয়াই থাকিব নে নাথাকে, অসমীয়া সংস্কৃতি জীয়াই থাকিব নাথাকে, তাক নিৰ্ধাৰণ কৰাৰ যুঁজ।
21ৰ বিধানসভা নিৰ্বাচন কোনে দিছপুৰৰ গাড়ী দখল কৰিব তাক লৈ নহয় 21ৰ বিধানসভা নিৰ্বাচন আমি হৈ জীয়াই থাকিম নে নাথাকিম তাক নিৰ্ধাৰণ কৰা যুঁজ আৰু সেইকাৰণে 21ৰ বিধানসভা নিৰ্বাচনত বিজেপিক আমি পৰাভূত কৰিব লাগিব কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে কেৱল নাগৰিকত্ব সংশোধনী আইন আনিছে যে তেনেকুৱা ধৰণৰ নহয় আপোনালোক সকলোৱে জানে সমগ্ৰ দেশজুৰি গতিকে বিজেপিক 21ৰ বিধানসভা নিৰ্বাচনত যদি আমি পৰাভূত কৰিব নোৱাৰো তেনেহলে আপোনালোকে মনত ৰাখি থাকক অসমত কোনো দিনে উন্নয়নৰ ৰাজনীতি নচলিব অসমত যি ৰাজনীতি চলিব সেয়া হিন্দু মুছলিমৰ ৰাজনীতি চলিব সেয়া ধৰ্মৰ ৰাজনীতি চলিব আৰু সেইকাৰণে আমি ৰাজ্যৰ অত্যন্ত স্পষ্ট দৃঢ়তাৰে কৈছো যে 21ৰ বিধানসভা নিৰ্বাচনত কোনো পধ্যে ধৰ্মৰ নামত ৰাজনীতি কৰিবলৈ দিয়া নহব 21ৰ যি ৰাজনীতি হ'ব সেই ৰাজনীতি হ'ব কেৱল উন্নয়নৰ ৰাজনীতি কেৱল উন্নয়ন আপোনালোক যমুনামুখ সমষ্টিবাসী ৰাইজে জানে যে যোৱা 15 বছৰে আপোনালোকে ইয়াত উন্নয়নৰ নামত কোটা এগছো দেখা নাই কেৱল সাম্প্ৰদায়িকতাৰ ৰাজনীতিৰে আজমল চাহাবে যমুনামুখ সমষ্টি দখল কৰি থৈছে গতিকে আমি আশা প্ৰকাশ কৰিম যে যমুনামুখ সমষ্টিত ৰাইজৰ দলৰ সাংগঠনিক কাম কাজ তীব্ৰ গতিত আগবঢ়াই দিয়া হওক যমুনামুখ সমষ্টিত এইবাৰ সম্পূৰ্ণৰূপে আঞ্চলিকতা বাদৰ বিজয় ধ্বজা উৰাব লাগিব আৰু যমুনামুখ সমষ্টিত এবাৰ উন্নয়নৰ ৰাজনীতি উৰাব লাগিব আৰু আজি এই বিশাল যোগদান সমাৰোহ কাৰ্যসূচীৰ পৰা মই নিশ্চিত হৈছো যে বদৰুদ্দিন আজমল সাহেব যেনেকৈ 2016ৰ বিধানসভা নিৰ্বাচনত নিজেই পৰাজিত হৈছিল 21ৰ বিধানসভা নিৰ্বাচনত যমুনামুখ সমষ্টিত তেখেতৰ পুত্ৰ একে ধৰণৰ শোচনীয় পৰাজয়ৰ সন্মুখীন হ'বলৈ গৈ আছে গতিকে শ্ৰদ্ধেয় ৰাইজ কিন্তু এটা কথা মই স্পষ্টভাৱে ক'বই লাগিব যদিহে আপোনালোকে ৰাইজৰ দলৰ কৰ্মকৰ্তা হিচাপে এই সভালৈ আহিছে তেনেহলে আপোনালোকৰ এটা জাতীয় দায়িত্ব নিজৰ কান্ধ পাতি ল'ব লাগিব যে এই ৰাইজৰ দলৰ সংগঠন অসমৰ প্ৰতিঘৰ মানুহৰ প্ৰতিঘৰ গাঁৱত গঢ়ি তোলাৰ দায়িত্ব আমি ল'ব লাগিব আপোনালোকে যমুনামুখ সমষ্টিৰ প্ৰতিখন গাঁৱত যমুনামুখ সমষ্টিৰ প্ৰতিঘৰ ঘৰত ৰাইজৰ দলৰ সংগঠন গঢ়ি তুলিব লাগিব আৰু যমুনামুখৰ সমষ্টিত যদি আপোনালোকে ঘৰে ঘৰে ৰাইজৰ দলৰ সংগঠন গঢ়ি তোলে দেখিব যমুনামুখ সমষ্টিত ৰাইজৰ দলক এই ৰেপটো বাঢ়িয়ে দিয়ক অন্য কোনোবাই যি দলে নবনাওক কোনো আমাক প্ৰত্যাহ্বান জনাব কেতিয়াও নোৱাৰিব শ্ৰদ্ধেয় ৰাইজ আমি অত্যন্ত স্পষ্ট কথা বাৰম্বাৰ কৈ আহিছো আপোনালোকে চাগে শুনিছে যে আমি কেৱল বিজেপি কেৱল কংগ্ৰেছ কেৱল AYDFক গালি পাৰিবলৈ ৰাইজ দল খোলা নাই আমি এক সম্পূৰ্ণ ভিছন মিছন লক্ষ্য আৰু সপোন লৈ ৰাইজ দল খুলিছো কিহৰ এই সপোন আৰু লক্ষ্য এই সপোন হৈছে এখন নতুন আধুনিক অসম গঢ়াৰ সপোন কেনেদৰে এই নতুন আধুনিক অসম গঢ়িম মই দুটামান উদাহৰণ আপোনাৰ লগত মাত্ৰ উল্লেখ কৰি যাব বিচাৰিছো প্ৰথম কথা আমি ৰাইজৰ দলে অতি স্পষ্টভাৱে কৈছো যে অসমক 371 ক ধাৰাৰ অধীনত সাংবিধানিক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰিব লাগিব আৰু এই যদি সাংবিধানিক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰি আমি যদি লাভ কৰিব পাৰো অসমত কোনো বহিৰাগত মানুহে কোনো বহিৰাজ্যৰ মানুহে এই অসমৰ ভূমি ক্ৰয় কৰিব নোৱাৰিব আপোনালোক সকলোৰে খেতি মাটিবিলাক সুৰক্ষিত হৈ থাকিব কিন্তু সেইটো যদি নহয় আপোনালোকে দেখা পাব আজিৰ পৰা 10-15 বছৰৰ পিছত পুঁজিপতি বনি আহি আপোনালোকৰ মাতকে কৃষিভূমিবিলাক কুক্ষিগত কৰি ল'ব কাৰণ ইতিমধ্যে নৰেন্দ্ৰ মোদী চৰকাৰে 3খন কৃষক বিৰোধী আইন ইতিমধ্যে প্ৰণয়ন কৰি থৈছে যি 3খন কৃষক বিৰোধী আইনত স্পষ্টভাৱে কৈ দিছে কেনেকৈ পুঁজিপতি বনি কৰিব সেইকাৰণে আমি কৈছো যে 371 ক ধাৰাৰ অধীনত আমাক বিশেষ ৰাজ্যৰ মৰ্যাদা লাগিব যাতে আমাৰ মাটি আৰু মাটিৰ তলত থকা সম্পদৰ ওপৰত আমাৰ অধিকাৰ থাকে 2 নম্বৰ কৈছো যে আমি এখন অৰ্থনৈতিকভাৱে আত্মনিৰ্ভৰশীল অসম গঢ়িব বিচাৰিছো কেনেকৈ ধৰণে অৰ্থনৈতিকভাৱে আত্মনিৰ্ভৰশীল অসম গঢ়িব বিচাৰিছো আপোনালোকে জানে যে অসমৰ প্ৰতিডৰা খেতি পথাৰত যিমান খেতি পথাৰ আছে তাৰ মাত্ৰ 3.5% খেতি পথাৰতে জলসিঞ্চনৰ ব্যৱস্থা আছে যদিহে আপোনালোকে অসমৰ ৰাজনীতিৰ পৰা বিজেপিক বিদায় দিয়াটো বিচাৰিছে সমান্তৰালভাৱে আপোনালোকে AYDFক বিদায় দিয়াৰ শপত ল'ব লাগিব মই আশা ৰাখিম আপোনালোকে আমাৰ ৰাইজৰ দলৰ কৰ্মকৰ্তা হিচাপে আন্তৰিকতা দলৰ কাম কাজ আগবঢ়াই নিব আৰু শেষত মই আপোনালোক এটা কথা ক'ব বিচাৰিছো যে আপোনালোকে জানে যে আমাৰ দলৰ নেতা তথা দলৰ সভাপতি অখিল গগৈক সৰ্বানন্দ সোণোৱাল চৰকাৰ কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰ তদন্তকাৰী সংস্থা ন্যায় সকলোৱে ষড়যন্ত্ৰ কৰি আজি প্ৰায় 405 দিন ধৰি তেখেতক কাৰাবন্দী কৰি ৰাখিছে তেখেতক কাৰামুক্ত হৈ
আহিব নোৱাৰাকৈ বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ ৰচনা কৰিছে গতিকে আমি অতি স্পষ্টভাৱে কৈ দিছোঁ আমাৰ বিভিন্ন ধৰণৰ নিৰ্বাচনী ইছ্যু থাকিব কিন্তু অখিল গগৈক যদি মুক্তি ক্ৰিয়া কৰি দিয়া নহয় 21ৰ বিধানসভা নিৰ্বাচনত অখিল গগৈৰ মুক্তি অন্যতম এটা প্ৰধান নিৰ্বাচনী ইছ্যু কৰি তোলা হ'ব কাৰণ অখিল গগৈ এতিয়া এজন ব্যক্তি হৈ থকা নাই অখিল গগৈ অসমত গণতন্ত্ৰ ৰক্ষাৰ অখিল গগৈ অসমত সাংবিধানিক অধিকাৰ ৰক্ষাৰ এক প্ৰতীকত পৰিণত হৈছে আৰু আপোনালোকৰ পৰা মই এটা প্ৰতিশ্ৰুতি বিচাৰিছোঁ যে অখিল গগৈৰ মুক্তি 21ৰ বিধানসভা নিৰ্বাচনত আপোনালোকে এটা নিৰ্বাচনী ইছ্যু কৰি তুলিব পাৰিবনে নাই হয় 21ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে যদি অখিল গগৈ কাৰামুক্ত নহয় 21ৰ বিধানসভা নিৰ্বাচনত অখিল গগৈৰ মুক্তি অন্যতম প্ৰধান নিৰ্বাচনী ইছ্যু কৰি তোলা হ'ব আৰু সকলোকে মই মোৰ